ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে আজি দুপৰীয়া 4জন বিজেপি নেতাৰ বিৰুদ্ধে মেৰেছৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। বিৰোধী দলপতি তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰা আৰু হত্যাৰ ভাবুকি দিয়া তৰবিন্দৰ সিং মাৰুৱা, ৰৱনীত ভিট্টু, ৰঘুৰাজ সিং আৰু সঞ্জয় গায়কৱাড়ৰ বিৰুদ্ধে সাংসদ ৰকিবুল হুছেইনে মেৰেছৰ আৰক্ষী থানাত এজাহাৰ দি মুখ্যমন্ত্ৰীক বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে। এজাহাৰ দিয়াৰ সময়ত সাংসদজনৰ লগত উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰ, বৰপেটা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাব উদ্দিন মোল্লাৰ লগতে বহু সংখ্যক কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত সাংসদ ৰকিবুল হুছেইনে এজাহাৰ দাখিল কৰাৰ লগতে সৃজনগাম ব্লক কংগ্ৰেছ কমিটিয়ে এজাহাৰ দাখিল কৰে। এজাহাৰ দিয়াৰ পিছত সমালোচনা কৰে মুখ্যমন্ত্ৰীক। মেৰেছৰ থানা ৰঙামাটিত আজি আমি আহি MLA আমাৰ ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছে ইয়াৰ থানাত এজাহাৰ দিবলগীয়া হৈছে যে বিজেপি শিৱসেনাৰ আমাৰ বিজেপিৰ লগত থকা লোকসকলে LOP লিডাৰ অফ অপজিশ্যন ৰাহুল গান্ধী ডাঙৰীয়াৰ বিৰুদ্ধে এনেধৰণৰ বক্তব্য দিছে, যি বক্তব্য আপোনাৰ অসাংবিধানিক। তেখেতসকলক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে। আৰু আমি এইকাৰণে থানাত দিছোঁ যে আমাৰ বিভিন্নজনৰ এগেইনষ্টে বিভিন্ন থানাত এজাহাৰ দিয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুজৰাটৰ পৰাও আমাৰ মানুহ এৰেষ্ট কৰিছে আৰু দিল্লীৰ পৰাও এৰেষ্ট কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো একদম ন্যায়ত থকা লোক, গতিকে আমি আশা কৰিম লিডাৰ অফ দ্য অপজিশ্যন এটা কনষ্টিটিউশ্যনেল পষ্টৰ আছে ৰাহুল গান্ধী ডাঙৰীয়াক। তেওঁক বিভিন্ন ধৰণেৰে কথা বতৰা কৈছে, যিবিলাক কথা বতৰাবিলাক আইনসংগত নহয়। তেখেতসকলৰ বিৰুদ্ধে ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে। আমি আশা কৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পৰা পুলিচ পঠিয়াই আমাৰ এজাহাৰৰ ভিত্তিত যি 4জনে বিশেষকৈ কটু কথা কৈছে, অসাংবিধানিক কথা কৈছে, বেআইনী কথা কৈছে, ইমিডিয়েটলি তেওঁ ব্যৱস্থা গ্ৰহণ কৰি তেওঁৰ নিৰপেক্ষতাৰ পৰিচয় দিয়ে। কাৰণ এইখন অসমৰে কথা নাই, বতৰা নাই। এটা কেছ কোনো ভালকৈ নিদিয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ কেৱল অসমত নাম লোৱাৰ কাৰণেই তেখেতৰ বিভিন্ন ক্ষেত্ৰত তেখেতৰ নাম জহাবৰ বাবেই এৰেষ্ট কৰা আপোনাৰ তেনেকুৱা নজিৰ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি সঁচাকৈ তেওঁ আইনক মানে, আইনৰ গতিত থাকে, তেতিয়াহ'লে আমি দিয়া এজাহাৰৰ ভিত্তিত যিজনে প্ৰাণ মাহৰ ভাবুকি দিছে, জিভা কাটি দিয়াৰ কথা কৈছে, এইসকলৰ বিৰুদ্ধে অনতিপলমে কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে আমি আজি আহি আমাৰ বিধায়কসকলৰ লগত লৈ, জিলা কংগ্ৰেছৰ লগত লৈ বা আমাৰ কংগ্ৰেছ কৰ্মীসকলক লগত লৈ, যুৱ কংগ্ৰেছ NSUৰ লগত লৈ আমি আহি এটা এজাহাৰ দিছোঁ আৰু আমি ইয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। আমাৰ মাননীয় সাংসদ ডাঙৰীয়াৰ নেতৃত্বত আমি 3গৰাকী বিধায়ক আজি ৰাঙাপানী থানা মেৰেছৰ থানাত আহি উপস্থিত হৈছোঁ। আমি 4গৰাকী ব্যক্তিৰ এগেইনষ্টত মানে কেছ দায়েৰ কৰিলোঁ, FIR দিলোঁ, যিসকলে ৰাহুল গান্ধী ডাঙৰীয়াক মানে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ নিচিনাই আৰু কথাবিলাক তেনেকুৱা ধৰণৰ কথা কৈছিলে। তৰবিন্দৰ সিং মাৰুৱা, আপোনাৰ ৰৱনীত ভিট্টু, ৰঘুৰাজ সিং আৰু সঞ্জয় গায়কৱাড়, এই 4গৰাকী ব্যক্তিয়ে অসাংবিধানিক বেআইনী কথাৰে গালিগালাজ কৰিছিল আৰু মৃত্যুৰ ভাবুকি দিছিলে। গতিকে আমি তেখেতসকলৰ মানে বিপৰীতে যাতে আইনী ব্যৱস্থা লোৱা হয়, তাৰ কাৰণে আজি আমি এজাহাৰ দাখিল কৰিলোঁ। আমাৰ 3গৰাকী বিধায়ক হ'ল বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম, জলেশ্বৰৰ বিধায়ক আফতাব মোল্লা আৰু মই নিজে আছিলোঁ আৰু মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আছিলে। নিউজ ডেস্ক ৰিপোৰ্ট B24 আসাম।